এফালে যদি উৎকট গৰম আনফালে খৰাং বতৰৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে চহা কৃষকসকলে বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে কৃষি কৰ্মৰ সৈতে জড়িত কৃষকসকল এতিয়া নিৰুপায় হৈ পৰিছে কাৰণ খৰাং বতৰৰ বাবে কঠীয়া পাৰিব পৰা নাই এই জেঠ মাহলৈকে কৃষকসকলে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে নলবাৰীৰ যিসকল কৃষক আছে কৃষকসকলেও এতিয়া দুশ্চিন্তাত পৰা পৰিলক্ষিত হৈছে এখন খেতিপথাৰত বৰ্তমান উপস্থিত আছোঁ সহযোগী সঞ্জয় দেখুৱাইছে চৌদিশে এতিয়া হাল বাই থোৱা হৈছে ট্ৰেক্টৰে হাল বোৱা বাইছে কিন্তু খৰাং বতৰৰ বাবে এতিয়া চপৰ হৈ আছে খেতিপথাৰ বৰষুণ নাই পানীৰ অভাৱ হৈছে জলসিঞ্চনৰ ব্যৱস্থা নাই চৰকাৰীভাৱে যি জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগিছিল যাৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বা বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে এইসকল কৃষকে কৃষি কৰ্ম কৰিবলগীয়া হৈছে কিন্তু এফালে যিহেতু বতৰ খৰাং তাৰ বাবে এইবাৰ কৃষি কৰ্মত তেখেতসকল নিয়োজিত হ'ব পৰা নাই নানান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে মই কৃষকসকলৰ ওচৰলৈ আহিব বিচাৰিছোঁ জেঠৰ মাহ ভৰ বাৰিষা বুলি ক'লেও হয়তো ভুল কোৱা নহয় কিন্তু প্ৰকৃতিৰ এইবাৰ কি লীলা বতৰ ইমানেই খৰাং যে কঠীয়া পাৰিবলৈ এই মুহূৰ্তলৈকে আপোনালোকে সাহস কৰিব পৰা হয় ঠিকে কৈছে আপুনি সাংবাদিক বন্ধু আচলতে কি আমাৰ এই গাঁওবিলাকত 70% মানুহে অকল কৃষি কৰ্মৰ লগত জড়িত আৰু কৃষি কৰ্ম বুলি ক'লে সচৰাচৰ আমি শালি খেতিয়ে কৰোঁ আজি চাওক জেঠ মাহত এইখিনি সময়ত আমাৰ কঠীয়া পৰাৰ কাৰণে উৎকৃষ্ট সময় এই পথাৰবিলাক চব হাল বাই থৈছোঁ অথচ আমি কঠীয়া পাৰিব পৰা নাই ইয়াৰ একমাত্ৰ কাৰণ হৈছে আমাৰ জলসিঞ্চনৰ উপযুক্ত আঁচনি আমাৰ ইয়াত নাই গতিকে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ আপোনালোকে চৰকাৰৰ ওচৰত কওক আমাক যাতে পানীৰ জলসিঞ্চন যিটো আঁচনি এই আঁচনিবিলাক আমাক কৰি দিয়ে অন্ততঃ আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ যাতে বৈজ্ঞানিক ভিত্তিত আমি কৃষি কৰিব পাৰোঁ নহ'লে কিন্তু আমাৰ ভৱিষ্যতটো সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ থাকিব নিশ্চয়কৈ আচলতে নলবাৰী জিলাখনক যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে নলবাৰী জিলাৰ প্ৰায় 80% মানুহ হৈছে কৃষিজীৱী আৰু কৃষি কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে তেনে পৰিপ্ৰেক্ষিতত কিন্তু প্ৰতিগৰাকী কৃষকে বতৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় প্ৰকৃতিৰ ওপৰত আন এগৰাকী কৃষক আছে এইখিনি বয়স পালে আগে পিছেও এনেকুৱা হৈছে যেতিয়া খৰাং হয় তেতিয়া খেতিপথাৰত পানী নাথাকে কিন্তু এইবাৰ জেঠৰ মাহ পালে এতিয়ালৈ কঠীয়া পাৰিবই পৰা নাই হয় ধন্যবাদ আমি খেতিয়ক ৰাইজ বৰ বিমূৰত পৰিছোঁ বিশেষকৈ এইবাৰ খৰাং বতৰৰ কাৰণে আজি বহুত দিন ধৰি তেনেকুৱাকৈ বৰষুণ নাই পথাৰ এতিয়াও শুকাই আছে জেঠৰ মাছ পালেহি আমি পথাৰত খেতি কৰাটো বেলেগ কথা এতিয়ালৈকে কঠীয়া সিঁচিব পৰা নাই যাৰ কাৰণে আমি সঁচাকৈ বিমূৰত পৰিছোঁ খেতিয়ক ৰাইজে আজি মূৰে কপালে হাত দিব লগা হৈছে আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি যি খেতি কৰোঁ এইবাৰ আমাক প্ৰকৃতিয়ে প্ৰকৃতিৰ ৰোষত পৰিছোঁ যাৰ কাৰণে বৰষুণৰ অভাৱত আমি এতিয়ালৈকে কঠীয়া সিঁচিব পৰা নাই আৰু আমি নলবাৰী অঞ্চলৰ খেতিয়ক ৰাইজে আজি মহা বিমূৰত পৰিছোঁ জলসিঞ্চনৰ ব্যৱস্থা চাগে ইয়াত নাই তেনেকুৱা জলসিঞ্চনৰ ব্যৱস্থা নাই যাৰ ফলত আমি খেতিপথাৰত পানী যোগান ধৰিব পৰা নাই বা আমাৰ কঠীয়া পাৰিবলৈ আমি সমৰ্থ হোৱা নাই এই অঞ্চলত ক'তো মানে আমাৰ জলসিঞ্চনৰ তেনেকুৱা ব্যৱস্থা নাই গতিকে আমি আপোনাসৱৰ এই NK টিভিৰ আপোনাৰ চেনেলৰ যোগেদি আমি চৰকাৰক অনুৰোধ জনাবলৈ বিচাৰিছোঁ যে আমাক অনতিপলমে অন্ততঃ কঠীয়াখিনি পাৰিব পৰা ব্যৱস্থা কৰি দিলে অন্ততঃ জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলে আমি খেতিয়ক ৰাইজ যথেষ্ট উপকৃত হ'ম গতিকে আমাৰ দেশৰ অৰ্থনীতিও আমাৰ আজি কি হৈছে দিনে দিনে নষ্ট হৈ যাব ধৰিছে গতিকে অৰ্থনীতিটো হয়তো সামান্যভাৱে আমি কিবা অৰিহণা যোগাব পাৰিম যদি আমাক চৰকাৰে অকণমান জলসিঞ্চনৰ ব্যৱস্থা নিশ্চয়কৈ সহযোগী সঞ্জয় দেখুৱাইছে এইসকল কৃষক আৰু এইসকল কৃষক এতিয়া বিমূৰত পৰিছে দুশ্চিন্তাত পৰিছে কাৰণ বৰষুণ নাই তেখেতসকলে কঠীয়া পাৰিব পৰা নাই আৰু জেঠৰ মাহত এক প্ৰকাৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে বাৰিষা হয় কিন্তু এইবাৰ বতৰৰ যি খৰাং বাবে এতিয়া পথাৰত পানী নাই কঠীয়া পাৰিব পৰা নাই ভুই ৰোৱাটো বাদেই দিয়ক কঠীয়া পাৰিব পৰা নাই আৰু যদিহে এনেধৰণে বতৰ খৰাং হয় বা প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি চলা কৃষকসকলে যদিহে এইবাৰ খেতিডৰা কৰিব নোৱাৰে তেতিয়াহ'লে বছৰটোৰ ধানমুঠি কেনেধৰণে গোটাব বা ভাতমুঠি কেনেধৰণে গোটাব তাক লৈ এতিয়া দুশ্চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে